নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। গাইজ বহুত বেয়া লাগি আছে মনটো। যেতিয়াই সেই নিচামণি হালৈয়ৰ ভিডিঅ'টো দেখিলোঁ তেতিয়াৰ পৰা বহুত দুখ লাগি আছে ৰে। সঁচাকৈ মানে যি মানুহক মানুহে বিচাৰে, যি মানুহৰ অভাৱ হয় সমাজত, সেই মানুহকে ভগৱানে সোনকালে নিয়ে। আচৰিত। আৰু গাইজ মেইন কথাটো এইটোৱে যে মই সকলো ড্ৰাইভাৰসকলক মই অনুৰোধ জনাব খুজিছোঁ, আপোনালোকৰ এটা ভুলৰ বাবে 100জন মানুহৰ চকু পানী টুকিব পাৰে। আপোনালোকে যে সেই গাড়ীটো পূৰা স্পীডত চলায়, তো আপোনাৰ অকণমান ভুলৰ বাবে 100জন মানুহৰ চকু পানীৰ ভাগীদাৰী হৈ পৰিব। আপোনালোকে সেইটো ভাবিব। আপোনালোকে এইটো ভাবি চলাব যে মোৰ লগত এটা পৰিয়াল আহিছে, মোৰ ঘৰৰ পৰিয়াল আহিছে, সিহঁতক কেনেকৈ মই শৃংখলাবদ্ধভাৱে ঘৰত থৈ আহিব পাৰিম বা আমুকত পঞ্চায়ত হৈ আহিব পাৰিম। তো যেতিয়া সেইটো অনুভৱ কৰিব, নিশ্চয় এনেকুৱা ধৰণৰ ঘটনা নঘটিব। সঁচাকৈ খং উঠিছে বহুত এই ড্ৰাইভাৰসকলক। হয়, সিহঁতে 20-25 হাজাৰ বা 30 হাজাৰ দৰমহা পায়। তো কোনোবাই কিবা ক'লে অখাত দেখাই দিব পৰা সুবিধাও থাকে কিছুমানৰ, কাৰণ সিহঁতৰ তাত পইচা আছে। তো সেই বুলি ইমান অভংদালিকৈ গাড়ীবোৰ নচলাব। সঁচাকৈ বহুত বেয়া লাগিছে আজি নিচামণিৰ খবৰটো শুনি। ইমান ধুনীয়া ছোৱালীজনী, ইমান প্ৰতিভাশীল ব্যক্তিজনী আজি আমাৰ সমাজৰ পৰা নাইকিয়া হৈ গৈছে। বহুত দুখ লগা। ভাবক, এতিয়া মোৰ সেই ছোৱালীজনীৰ ভিডিঅ' দেখি ইমান দুখ লাগিছে, সিহঁতৰ ঘৰৰ পৰিয়ালৰ কিমান দুখ লাগিছে আপোনালোকে ভাবক। সেইদিনাখন লখিমপুৰলৈ গৈছিলোঁ। ট্ৰেভেলাৰখনত লগভগ বহুত মানুহ আছিল, মানে ছিট যিমানটা আছে তাৰ উপৰিও আৰু 20টামান মানুহ উঠি গৈছে। বহিবলৈ জেগা নাই, চব মানে থিয় হ'বলৈ জেগা নাই। তো সেই ড্ৰাইভাৰজনে ইমান জোৰত চলাইছে, মই ভগৱানকহে প্ৰণাম জনাই আহিছোঁ। ভগৱান যেনি তেনি ঘৰত পালেই হ'ল। তো মই সেই তেনেকুৱা ড্ৰাইভাৰক অনুৰোধ জনাইছোঁ, আপোনালোকে ভাবিব অলপ যে মোৰ অলপমান ভুলৰ বাবে এইকেইটা মানুহৰ কি হ'ব পাৰে। তো এয়াই আপোনালোকক অলপমান মোৰ ফালৰ পৰা অলপ দৰ্শাই দিলোঁ, আপোনালোকে ভাবিব। তো বাই বাই।